যোৰহাটত পুনৰ সংঘটিত হ'ল ভয়ংকৰ ঘটনা। ড্ৰাগছ আসক্ত এডাল যুৱকৰ দলবদ্ধ আক্ৰমণত এজন যুৱকৰ মৃত্যুৰ অভিযোগ। JMC ইচ্ছাত মৃত্যু হয় যুৱকজনৰ। যোৰহাট সোণাৰীগাঁৱৰ দেৱজিৎ নেওগক যোৰহাটৰ কাকতিগাঁৱৰ ভাৰ্গৱ নেওগ নামৰ এজন যুৱকে জন্মদিনৰ দিনটোতে ঘৰৰ পৰা বাইকত উঠাই লৈ গৈছিল। পৰৱৰ্তী সময়ত যোৰহাটৰ এটা নিচামুক্তি কেন্দ্ৰত মাৰপিট কৰি এখন এপেট উঠাই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনে আৰু পৰিয়ালক নিচামুক্তি কেন্দ্ৰৰ এজন যুৱকে ঘৰলৈ খবৰ দিয়ে। পৰিয়ালৰ লোকে যোৰহাট মেডিকেল কলেজত মৃত দেৱজিতক উদ্ধাৰ কৰে। ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দুজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। পুত্ৰ শ্ৰী দেৱজিৎ নেওগ, দুজন সোণাৰীগাঁৱত ঘৰ। কালি তাৰ জন্মদিন আছিলে, দিনটো ঘৰতে আছিলে। ঘৰত থকাৰ পাছত তাৰ এজন লগৰ বুলিয়ে কৈছোঁ আৰু লগৰ বুলিয়ে আমি ভাবিছোঁ, ভাৰ্গৱ নেওগ। তেওঁ কাকতিগাঁৱত ঘৰ। তেওঁ মোৰ পুত্ৰক মটৰচাইকেলত উঠাই নি পেলাই যিটো আমাৰ আপোনাৰ বাইপাছত ৰিহাব চেণ্টাৰ আছে, সেই ৰিহাব চেণ্টাৰত লৈ যায় আৰু কি হ'ল কি নহ'ল নাজানো। তাৰ ৰিহাব চেণ্টাৰৰ কিছু ড্ৰাগছ আসক্ত যুৱক আৰু ভাৰ্গৱ নেওগ, মাইনা কলিতা, বাপী আৰু তেনেকৈ ফাংগু যিসকল ড্ৰাগছ আসক্ত ল'ৰা, সেইসকলে মিলি তাক ৰাস্তাৰ পৰা চুচৰাই মাৰি আপোনাৰ ৰিহাব চেণ্টাৰৰ ভিতৰলৈ লৈ যায়। আৰু লৈ যোৱাৰ পাছত অলপ দেৰি পিছতে তাক তাহাঁতি এখন এপে আনি পেলাই যোৰহাট মেডিকেল হস্পিটেললৈ লৈ আহে আৰু আমালৈ খবৰ দিয়ে যে আপোনালোকৰ ল'ৰাটোৰ অকণমান অৱস্থাটো বেয়া, আপোনালোকে মেডিকেললৈ যাওক। কিন্তু আমি ইতিমধ্যে আহি মেডিকেল পালোঁহি, কিন্তু মেডিকেলত আপোনাৰ নহ'ল। মেডিকেলত ডক্টৰে ক'লে যে আমি চিকিৎসা কৰিবলৈ নাপালোঁ। তাৰপিছতে সেই ল'ৰা তিনিজন তাৰ পৰা পলাই পত্ৰং দিলে। তাৰপিছতে আমি ৰাতি যেতিয়া আমি পুলিচ প্ৰশাসনক FIR দিওঁ, FIR দিয়াৰ পিছত আমি ৰাতি সেই চেণ্টাৰটোলৈ যাওঁ আপোনাৰ 1:30 বজাত। তেতিয়া তেওঁলোকৰ সকলো ল'ৰা পলাই পত্ৰং দিলে, তলা মাৰি পেলাই। আৰু স্থানীয় মানুহখিনিয়ে পুলিচ তথা ৰাইজ যোৱা দেখি ওলাই আহি ক'লে যে এজন যুৱকক মানে আবেলি খুব পিটিছে আৰু টানি তেওঁলোকে লৈ গৈছে আৰু গোটেইখিনি ড্ৰাগছ আসক্ত ল'ৰা আৰু ইয়াৰ আগতেও মৰিছে। গতিকে ল'ৰাটো মৰা হয়। আৰু এযোৰ চেণ্ডেল আমি দেখা পাইছোঁ, চেণ্ডেলযোৰ বগা ক'লা উমা। গতিকে সেইযোৰ আমি চালোগৈ, পুলিচ প্ৰশাসনেও চালে, খালত অলৰেডি পৰি আছে। আৰু সেই চেণ্ডেলযোৰ ইতিমধ্যে পুলিচ প্ৰশাসনে লৈ গৈছে। তেখেতলোকে ফৰেঞ্চিক কিবা কৰিম বুলি কৈছে, নাজানো। গতিকে আমি এই মাইনা কলিতা আৰু ভাৰ্গৱ নেওগ, বাপী আৰু সেই ৰিহাব চেণ্টাৰৰ ড্ৰাগছ আসক্ত ল'ৰাখিনিয়ে মৰিয়াই পৰিকল্পিতভাৱে ল'ৰাটোক হত্যা কৰিলে। তাৰপিছতে আমি এতিয়া কি কৰিম, আমি উপায় নাপাই FIR দিছোঁ। আমাৰ প্ৰশাসনে যোনটো আপোনাৰ যোনকেইটা ল'ৰাৰ নাম কৈ আছে, প্ৰশাসনে সেইকেইটাক ধৰা পাইছেনে? প্ৰশাসনে ইতিমধ্যে মাইনা কলিতা আৰু ভাৰ্গৱ নেওগক কৰায়ত্ব কৰিছে। ৰাতি 3টা বজাত মাইনা কলিতা আৰু 1:30 বজাত ভাৰ্গৱ নেওগক কৰায়ত্ব কৰিছে। বাপী বোলা যিজন আৰু বাকীকেইজন ইতিমধ্যে পলাই গৈছে। গতিকে হয়তো প্ৰশাসনে তেওঁলোককো বিচাৰ কৰিব। আৰু সেই ৰিহাব চেণ্টাৰটোৰ ওপৰতো সেইটো এটা ডুপ্লিকেট। সমাজ কল্যাণ বোলা ডিপাৰ্টমেণ্ট আছে, একো কাম নাই, সেইটো ডুপ্লিকেট। আৰু সেই মানে ৰিহাব চেণ্টাৰটো কি হৈছে, মানে কোনো আজি 10 দিন মানে হৈছে বুলি ৰাইজে কৈছে। আগতে এটা আছিলে, উঠি গ'ল। আৰু তাত মানে অকল ড্ৰাগছ বিক্ৰীহে কৰে, ৰিহাব চেণ্টাৰত সেইটোত ভাল নকৰে। তাৰ স্থানীয় ৰাইজে আমাক কৈছে। কোনটো ৰিহাব চেণ্টাৰ? আপোনাৰ বালিগাঁও, মানে আপোনাৰ ৰিহাব চেণ্টাৰ বালিগাঁও নপৰে, একচুৱেলি বাইপাছৰ পৰা নামি গৈয়ে ৰিহাব চেণ্টাৰটো কাষতে। গতিকে আৰু সেইটো মানে ভাৰ্গৱ নেওগৰ দদায়েকৰ পুতেকে সেইটো চলাই আছে বুলি মানে বিভিন্ন মুখেৰে গম পাইছোঁ। গতিকে আমি কি ক'ম, মোৰ আজি এটা পুত্ৰক তাহাঁতি মৰিয়াই হত্যা কৰিলে। ইয়াৰ আগতো আজি অলপ দিনতে অ'ত আপোনালোকে হত্যা কৰি আছে এই ড্ৰাগছ আসক্ত যুৱকসকলে, আপোনালোকে দেখিছে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি মই এইটো ক'ব বিচাৰোঁ, যাতে এইখিনি আৰু নহওক, বহুত বেছি হৈ গৈছে। এই ড্ৰাগছখিনি বন্ধ কৰক, এইখিনি মানুহক এটা ভাল ন্যায় দিয়ক প্ৰশাসনে, আৰু যোৰহাটখনক বচাওক। নহ'লে উঠি অহা যুৱক যুৱতী তথা সকলো ধ্বংসৰ গৰাহলৈ গুচি গৈছে। আজি মোৰ এটা যুৱক, সৰু ল'ৰা 20 বছৰীয়া দেৱজিৎ নেওগ, তাক যেনেকৈ আজি হেৰুৱাইছোঁ আৰু তেনেকৈ বহু যুৱক হয়তো হেৰাই যাব। যোৰহাটৰ পৰা বিকি নগৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ।
প্ৰভাতী অসম সংবাদগোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদগোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।